ক'বলৈ একোডাল নাই। আমি একেবাৰে উৰুঙা মন এটা লৈ এবাৰ বিহুখন পাতিছোঁ। মানে কি আৰু বিহুটো অসমৰ জাতীয় উৎসৱ হিচাপে আমাৰ জুবিনটো আৰু সেই ভাই জাতীয় গৌৰৱ এটা আছিলে। কোনোবাই টকা পইচাৰ কাৰণে বাৰু তাক মাৰি পেলালে, কিন্তু কথা হ'ল কি আমি জুবিন অবিহনে আমাৰ বিহু পতাটো আমাৰ বৰ কষ্টই হৈছে। কিন্তু তথাপিতো আমিতো অসমীয়া যিটো মানে আমাৰ জাতীয় উৎসৱ হিচাপে আমি বিহুটো মানিবই লাগিব সেইখিনি। গতিকে আজি মই আহিছোঁ ইয়ালৈ, তাক বিহুৱান এখন দি থৈ যাওঁ ভাই হিচাপে। বিহুৱান এখন দি আৰু লাহেকৈ গধূলি অকণমান প্ৰগ্ৰেম চগ্ৰেমো দুই এটা কৰিব লাগিব, ৰাইজেও বিচাৰে। কিন্তু আগৰ সেই বিহুৰ মন নাই। তথাপিতো আমি জাতীয় উৎসৱ হিচাপে আমাৰ বিহুটোক আমি জীয়াই ৰাখিব লাগিব। আৰু মই এইটো সকলো অসমবাসীক মই অনুৰোধ জনাওঁ, বিহু পাতক, বিহু নেপাতিলে নহ'ব। আৰু বিহু পাতি জুবিনৰ যিখিনি গীত মাত আছে, সেই বিহু হওক, টোকাৰী হওক, আধুনিক যিমান জুবিনে গীত মাতবোৰ গাই থৈছিলে, সেই গীত মাতবিলাক ৰাইজে গাব লাগিব, তেতিয়াহে জুবিন জীয়াই থাকিব। জুবিন মৰিলে বুলি যদি আমি আৰু মানে বা মাৰিলে বুলি যদি আমি একো এইবোৰ অনুষ্ঠান প্ৰতিষ্ঠান নেপাতোঁ, তেতিয়াতো নহ'ব। গতিকে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ বা সকলোকে, বিহু পাতক, বিহু জীয়াই ৰাখক, আৰু বিহুৰ মাজে আমাৰ জুবিনকো জীয়াই ৰাখিব লাগিব। আৰু সেইখিনিয়ে কথা। আৰু আজি আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনালোঁ। জুবিনৰ লগত মোৰ ধেমালিটো অলপ বেলেগ ধৰণৰ আছিলে আৰু আমাৰ মানে কি দুয়োটাই মৰম চেনেহটো আমাৰ ৰাস্তাটো গান গাওঁ কেতিয়াবা দুয়োটাই লগ লাগিলে, বা সেইটো গান গাওঁ। তাৰ খুব ভাল পোৱা বিহু এটা আছিলে বাৰু, চেনাই বাখৰুৱা এই মোৰে মন মহিলি। কালি সাজ বেছি খাই দিলোঁ দেই, নিচা লাগিব। চকুৰে টিপতে কিনো আশা দিলি, ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই এই মোকে নথগিবি, এই জ্বলাই নেমাৰিবি মোক। ধন্যবাদ দেই। অনুভৱ বুলিবলৈ ক'লে একেবাৰে সেমেকা, কাৰণ বিহুটো একেবাৰে বিহু লগা নাই আমাৰ গাত। আৰু প্ৰথম বহাগ যিহেতু ভাবিলোঁ দাদাৰ আশীৰ্বাদ লওঁ, দাদাৰ আশীৰ্বাদ লৈ অনুষ্ঠান আৰম্ভ কৰিবলৈ আজি মনটো প্ৰয়াস কৰিছোঁ। তথাপিতো ক'ৰবাত মানে ফূৰ্তিটো বুলি ক'ব নাই, আমাৰ গোটেই অসমৰ মানুহে দুখত আছে বুলিয়ে ক'ব লাগিব। কাৰণ তেওঁ যে নাই সেইটো মানে এতিয়ালৈকে আমি একচেপ্টেই কৰিব পৰা নাই। গতিকে তথাপিতো আমাৰ যিটো নিয়ম, মানুহ যেতিয়া জীয়াইছোঁ আমি এদিনটো যাবই লাগিব এই পৃথিৱীৰ পৰা। তথাপিতো আমাৰ সদায় হৃদয়ত জুবিন দাক সদায় মৰা, এই মানে যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে জুবিন দাক সদায় জীয়াই ৰাখিম আমি আমাৰ হিয়াৰ মাজত। আজিৰ পৰা আৰম্ভ আছে, কিন্তু এবাৰ সেমেকাই, কাৰণ বহুত অনুষ্ঠান তেনেকৈ হয়ো নোহোৱা নিচিনাই হৈছে। গতিকে দাদাৰ আচলতে জীয়াই থাকোঁতেও আমি দাদাৰ গীতবোৰ আমি গাইছিলোঁৱেই। আৰু এইটো নহয় যে জুবিন দা নাই কাৰণে তেনেকুৱা নহয়, কিন্তু জুবিন দাত জীয়াই থাকোঁতেই আমি অনুষ্ঠানত তেওঁৰ গীত আমি লৈছিলোঁ। আৰু এতিয়াতো আৰু কথাই নাই। গতিকে তেওঁৰ সৃষ্টিৰাজিবোৰ ইমান ধুনীয়া ধুনীয়া গীত, আমাক ইমান ভাল ভাল কাম তেওঁ দি থৈ গৈছে। গতিকে তেওঁক আমি গীতৰ মাজেৰে তেনেকৈ ধৰণকেই আমি প্ৰতিখন মঞ্চত আমি তেওঁৰ গীতবোৰ পৰিৱেশন কৰিম।